নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম এছামিজ ৰচনা তাত অসমীয়া ৰচনা যিটো মেট্ৰিক আহিবলগীয়া মেট্ৰিক পৰীক্ষাত খুবেই দৰকাৰী আৰু এইখন ৰচনা পূৰ্বে আহিয়ে থাকে। নাম হৈছে প্ৰিয় গ্ৰন্থ। আৰম্ভণি। গ্ৰন্থ হৈছে থোপাই থোৱা জ্ঞানৰ ভঁৰাল। এখন গ্ৰন্থ হাজাৰজন বন্ধুতকৈ বহুগুণে শ্ৰেষ্ঠ। জ্ঞান লাভৰ উৎকৃষ্ট মাধ্যম হ'ল গ্ৰন্থ অধ্যয়ন। ছাত্ৰাৱস্থাৰ পৰাই গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰা অতি প্ৰয়োজন। মোৰ প্ৰিয় গ্ৰন্থ। বহুজন গুণী জ্ঞানী ব্যক্তিয়ে তেখেতলোকৰ সুন্দৰ সুন্দৰ লিখনিৰে সাহিত্য জগত সজাই তুলিছে। সুগন্ধি সৌৰভ বিলোৱা এই গ্ৰন্থৰাজিয়ে পাঠকৰ মনত প্ৰদান কৰে ভিন্ন ৰসৰ স্বাদ। ৰুচি অনুযায়ী ভিন্ন পাঠকে ভিন্ন গ্ৰন্থৰ অধ্যয়ন কৰে। এগৰাকী শিক্ষাৰ্থী হিচাপে বৰ্তমান সময়লৈকে মই যিমান কেইখন গ্ৰন্থ অধ্যয়ন কৰিছোঁ, সেইসমূহৰ ভিতৰত সাধু, জীৱনী, ভ্ৰমণ কাহিনী আৰু দুই এখন উপন্যাসৰ কথা ক'ব পাৰি। এইসমূহৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থখনি পঢ়ি মোৰ বহুত বেছি ভাল লাগে। সেয়েহে প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ গ'লে বৰ্তমান সময়ত মই বুঢ়ী আইৰ সাধু গ্ৰন্থখনৰ নামকে ক'ব বিচাৰোঁ। লিখকৰ পৰিচয়। বুঢ়ী আইৰ সাধু গ্ৰন্থখনিৰ লেখক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয় 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা দিনা। পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী। গল্প, কবিতা, নাটক, ৰসৰ ৰচনা, প্ৰবন্ধ আদিৰে অসমীয়া সাহিত্যত নতুন যুগৰ সূচনা কৰা এইজন মহান সাহিত্যিকক সাহিত্য জগতৰ মুকুটবিহীন সম্ৰাট বুলি কোৱা হয়। 1889 চনৰ পৰা 1940 চনলৈ এই সময়ছোৱা সাহিত্য জগতক বেজবৰুৱা যুগ বুলি কোৱা হয়। এই প্ৰথিতযশা সাহিত্যিকৰ মৃত্যু হয় 1938 চনত। বুঢ়ী আইৰ সাধু গ্ৰন্থখনি প্ৰিয় হোৱাৰ কাৰণ। বেজবৰুৱাদেৱৰ লিখনি আছিল ৰসাল, আনন্দদায়ক আৰু নীতি শিক্ষামূলক। ইয়াৰ উপৰিও তেখেতৰ কিছু লিখনিয়ে আমাৰ প্ৰাণ জাতীয় চেতনাৰে উদ্বুদ্ধ কৰে। বুঢ়ী আইৰ সাধু গ্ৰন্থখনিত বহুকেইটা সাধু সন্নিৱিষ্ট কৰিছে, য'ত প্ৰতিটো সাধুৱে আমাক প্ৰদান কৰে নৈতিক আৰু আধ্যাত্মিক শিক্ষা। উদাহৰণস্বৰূপে তেজীমলাৰ সাধু, চিলনীৰ জীয়েকৰ সাধু, গংগাটোপ, কণ আৰু মন, দীঘল ঠেঙীয়া, শিয়াল আৰু বান্দৰ, বুঢ়া বুঢ়ী আৰু শিয়াল আদি সাধুৱে আমাক দি যায় মানৱীয় মহৎ গুণেৰে আদৰ্শ জীৱন অতিবাহিত কৰাৰ নীতি শিক্ষা। এই সাধুকথাবিলাকত সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ ব্যৱহাৰ, ৰীতি নীতি, চিন্তা কল্পনা আদিৰ সাঁচমচ নোখোৱাকৈ থাকি যায়। সাধুকথাবোৰৰ আচল নুবুজি সেইবোৰক লৰালি আৰু অকামিলা বুলি ভাবিলে ভুল হ'ব। সাধুকথা এই শব্দটোৰ অৰ্থই হ'ল সন্ত সাধুৰ উপদেশ বাক্য। সেয়েহে কল্পনাৰ ৰহণ সানি বেজবৰুৱাদেৱে শিশুৰ মনত ৰসৰ সঞ্চাৰ কৰিব পৰাকৈ ৰচনা কৰা বুঢ়ী আইৰ সাধু গ্ৰন্থখনিৰ প্ৰতিটো সাধুৱেই মোৰ প্ৰিয়। জীৱনৰ আদিপাঠ আৰম্ভ কৰোঁতেই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মোৱা এই বুঢ়ী আইৰ সাধু গ্ৰন্থখনি মই কোনো কালেই পাহৰিব নোৱাৰিম। চিৰদিন চিৰকাল গ্ৰন্থখনিৰ সাধুবোৰ মোৰ অন্তৰত সজীৱ হৈ থাকিব। সামৰণি। মই ভাবোঁ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু গ্ৰন্থখনি ল'ৰা বুঢ়া সকলোৰে প্ৰিয়। শতবাৰ পঢ়ি থাকিলেও আমনি নলগা এই গ্ৰন্থখনে কালে ম্লান কৰিব নোৱাৰে। মই ভাবোঁ যদিহে নৱপ্ৰজন্মৰ কোনোৱে এই গ্ৰন্থখনি অধ্যয়ন কৰা নাই, তেতিয়াহ'লে তেওঁ এটা তৃপ্তিকৰ ৰস আস্বাদন কৰাৰ পৰা বঞ্চিত হৈছে। সেয়ে নৱপ্ৰজন্মৰ প্ৰত্যেকে এবাৰ বুঢ়ী আইৰ সাধুৰ সোৱাদ লৈ জীৱন সাৰ্থক কৰিব বুলি মই ভাবোঁ। অসমীয়া ভাষা সাহিত্য ভঁৰাললৈ আগবঢ়োৱা বেজবৰুৱাদেৱৰ এই বুঢ়ী আইৰ সাধু গ্ৰন্থখনি অন্যান্য গ্ৰন্থৰাজিৰ মাজত উজ্বলি থাকিব। জীৱন গঢ়াৰ বয়সত আমি যদি এই নীতি জ্ঞানেৰে পৰিপুষ্ট গ্ৰন্থখনি অধ্যয়ন কৰোঁ, আমি গম নোপোৱাকৈয়ে বহু শিক্ষা লাভ কৰিব পাৰিম। সেয়েহে মই আশা কৰিম নৱপ্ৰজন্মৰ প্ৰত্যেকে এবাৰ হাতত তুলি লওক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু।